প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এক বহু সৰল উপায়। এই উপায়ে আপোনালোকৰ জীৱনলৈ এক বেলেগ ধৰণৰ ৰং লৈ আহিব। এই উপায়টোৰ দ্বাৰা আপুনি আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ লগতে আপুনি জীৱনৰ সেই সকলোবোৰ বাধা দূৰ কৰিব পাৰিব, যি বাধাৰ কাৰণে আপুনি ক'ৰবাত নহয় ক'ৰবাত পিছুৱাই যাব লগা হৈছে। মানে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মানসিক, আৰ্থিক আৰু সামাজিক আৰু আপোনাৰ জীৱনত যিকোনো ধৰণৰ সমস্যা যদি উৎপন্ন হৈ আছে আৰু তেন্তে আজিৰ এই উপায়টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, জীৱনত কেতিয়াও জৰুৰী নহয় যে কলা যাদু বা তান্ত্ৰিক প্ৰয়োগেই আপোনাৰ সৈতে হৈ থাকে। এনেকুৱাও হ'ব পাৰে যে আপুনি যাক তন্ত্ৰ মন্ত্ৰৰ নাম দি আছে সেইটো হয়তো সহজ ভাষাত নজৰ দোষো হ'ব পাৰে। কিন্তু এনেকুৱা বহুত পৰিয়ালো আছে, এনেকুৱা বহু ব্যক্তিও আছে যিসকলে জানিব বিচাৰে যে তেওঁলোকৰ ওপৰত তন্ত্ৰ মন্ত্ৰৰ ক্ৰিয়া কৰা হৈছে নেকি, কোনোবাই কিবা বেলেগকৈ তেওঁলোকৰ ওপৰত কৰিছে নেকি। তেন্তে আমি তেওঁলোকক একেবাৰে সহজ ভাষাৰে ক'ব বিচাৰোঁ যে যদি আপোনাৰ কুণ্ডলীত কেতুৰ স্থান ঠিক হৈ থকা নাই তেন্তে আপোনাৰ ওপৰত তন্ত্ৰ মন্ত্ৰৰ ক্ৰিয়া অৱশ্যেই হ'ব। লগতে ভূত প্ৰেতৰ দৰে বাধাৰ দ্বাৰাও আপুনি আতংকিত হ'ব আৰু ইয়াৰ প্ৰভাৱো আপোনাৰ জীৱনৰ ওপৰত পৰিব পাৰে। ছ'চিয়েল মিডিয়াৰ জৰিয়তেও আপোনাৰ নজৰ লাগিব পাৰে। এই কথাবোৰ আমি এই কাৰণেই কৈছোঁ যে এয়াই সঁচা, কাৰণ বৰ্তমান যুগত প্ৰায় লোকেই নিজক দেখুৱাই জীৱনত বেছিকৈ জীয়াই আছে আৰু তেওঁলোকে পাহৰি যায় যে এইবোৰ আমি যি দেখুৱাই আছোঁ এই বস্তুবোৰৰ এটা নিগেটিভ ভাগো আছে, যাৰ দ্বাৰা নজৰ লাগিব পাৰে, জীৱনলৈ বাধা আহিব পাৰে। বেপাৰ ভালকৈ চলি আছিল কিন্তু বেপাৰ বন্ধ হৈ গ'ল, পইচা আহি আছিল কিন্তু পইচা অহাৰ পথ বন্ধ হৈ পৰিল। জীৱনত কিছু লোকৰ সৈতে ভাল সম্বন্ধ আছিল, সেই সম্বন্ধ নোহোৱা হৈ পৰিল। এইবোৰে ক'ৰবাত নহয় ক'ৰবাত এইটোৱেই ইংগিত কৰে যে আপোনাৰ নজৰ লাগিব পাৰে, আপোনাৰ ওপৰত তন্ত্ৰ মন্ত্ৰৰ ক্ৰিয়া হ'ব পাৰে, নাইবা আপোনাৰ কাৰণে কোনো বহুতেই ষ্ট্ৰং কোনো এনেকুৱা ভাইৰাছ, কোনো এনেকুৱা এনাৰ্জি ট্ৰান্সফাৰ কৰিছে যাৰ কাৰণে আপোনাৰ জীৱনত সমস্যা বহু বেছি পৰিমাণে বাঢ়ি গৈ আছে। তেন্তে আহক আজি আমি ইয়াৰ বাবে একেবাৰে সহজ এটা উপায়ৰ বিষয়ে জনাওঁ, যিটো সকলোৱে কৰিব পাৰে আৰু এই উপায়টো কৰাৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। সঠিক সময়ত কৰিব। আৰু আজি আমি আপোনালোকক এটা মন্ত্ৰও জনাম, যি মন্ত্ৰৰ দ্বাৰা আপুনি এনেকুৱা সমস্যাবোৰৰ পৰা, নাইবা যদি আপোনাৰ কোনো কাম ৰৈ গৈছে, সমস্যা বাঢ়ি গৈ আছে, ঠিক তেনেকুৱা সমস্যাবোৰতো আপুনি প্ৰয়াস কৰিব পাৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি এটা জায়ফল লৈ লওক। চাওক, জায়ফলৰ প্ৰয়োগৰ বিষয়ে বহু বেছিকৈ কোৱা হয়। ইয়াক প্ৰয়োগ কৰি যিদৰে আপুনি ধন টকা পইচাকে আকৰ্ষণ কৰিব পাৰিব, ঠিক সেইদৰে জায়ফল প্ৰয়োগ কৰি আপুনি নিগেটিভ উৰ্জাবোৰকো দূৰ কৰিব পাৰিব আৰু লগতে আপোনাৰ কৰ্মবোৰ আকৌ আৰম্ভ কৰিব পাৰিব। আপুনি এটা সৰু জায়ফল লৈ ল'ব। আপুনি কেৱল 3 দিন এইটো প্ৰয়োগ কৰিব লাগিব। প্ৰত্যেক মাহৰে 3 দিনৰ প্ৰয়োগে আপোনাৰ জীৱনত চমৎকাৰ হ'বলৈ আৰম্ভ কৰি দিব। আপুনি কি কৰিব লাগিব? আপুনি এটা জায়ফল লৈ ল'ব আৰু সেইটো প্ৰত্যেক দিনাই, যদি আপুনি এই ভিডিঅ'টো আজি চাই আছে তেন্তে এই উপায়টো আপুনি আজিৰ পৰা আৰম্ভ কৰিব। যদি আপুনি সোমবাৰে ভিডিঅ'টো চাই আছে তেন্তে সোমবাৰে, মঙলবাৰ আৰু বুধবাৰ, কেৱল 3 দিনৰ প্ৰয়োগ। প্ৰত্যেক মাহতে একেবাৰে সহজ হয়। ৰাতি শুবলৈ যোৱাৰ সময়ত এটা জায়ফল আপুনি আপোনাৰ গাৰুৰ তলত লৈ শুই যাওক। যদি কোনো ক্ৰিয়া আপোনাৰ ওপৰত কৰা হৈছে তেন্তে এই জায়ফলটো আপোনাৰ মূৰৰ তলত লৈ শুই যাব। আৰু যদি এনেকুৱা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ ওপৰত হৈ আছে তেন্তে আপুনি তেওঁৰ মূৰৰ তলত জায়ফলটো থৈ দিব। এই ক্ৰিয়াটো তেওঁৰ লগতেই কৰিব যাৰ লগত সমস্যা বেছি। তাৰ পিছত আপুনি কি কৰিব লাগিব? ৰাতিপুৱা শোৱাৰ পৰা উঠি এই জায়ফলটো আপুনি আপোনাৰ ঘৰৰ পাকঘৰলৈ গৈ গেছ জ্বলাই এই জায়ফলটো পুৰি পেলাওক। তাৰ পিছৰ দিনাও একেধৰণেৰে কৰক।
গতিকে 3 দিনলৈকে সোম মংগল বুধ আমি কোৱাৰ বাবেই নহয়, আপুনি যিকোনো এটা বাৰৰ পৰাও আৰম্ভ কৰিব পাৰিব। কিন্তু আপুনি যিটো বাৰৰ পৰা এই উপায়টো কৰিব একেৰাহে 3 দিনলৈ কৰিব। এতিয়া আপুনি কি কৰিব লাগিব, এটা জাইফল লৈ ৰাতি শোৱাৰ সময়ত আপোনাৰ মূৰৰ তলত থৈ লৈ শুই যাব আৰু পিছৰ দিনা পুৱা উঠি জাইফলটো জ্বলাই দিব। এনেকৈ প্ৰত্যেক মাহতে 3 দিন কৰিব আৰু যেতিয়া আপুনি এই উপায়টো কৰিব আপুনি তাৰ প্ৰভাৱ সেই দিনাৰ পৰাই দেখিবলৈ পাব। মানে যিদিনা আপুনি জাইফল জ্বলাব আৰু ইয়াৰ লগতে আপুনি এটা মন্ত্ৰও জপ কৰিব লাগিব। মন্ত্ৰটো এনেধৰণৰ, লাং লিং লুং কালি কৰালি কপালি, লাং লিং লুং কালি কৰালি কপালি, লাং লিং লুং কালি কৰালি কপালি। এই মন্ত্ৰটো জাপ আপুনি প্ৰত্যেক দিনাই নিজৰ সুৰক্ষাৰ কাৰণে, আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে আপুনি এই মন্ত্ৰটো 11 বাৰ, 31 বাৰ নাইবা 108 বাৰ জপ কৰক। এই মন্ত্ৰটোৱে আপোনাক সুৰক্ষা কৱচৰ দৰে কাম কৰিব। আপোনাৰ জীৱনলৈ আহিব লগা সকলোবোৰ বাধাক দূৰ কৰিব আৰু লগতে যদি কোনোবাই আপোনাৰ লগত ভুলতো বা ভুলবশত আপোনাৰ বিষয়ে বেয়াকৈ কৈছে, আপোনাৰ বিষয়ে বেয়াকৈ ভাবিছে, তেন্তে এই মন্ত্ৰটোৱে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক দণ্ডিত কৰিব, শত্ৰুক স্তম্ভ কৰে আৰু লগতে আপোনাৰ জীৱনলৈ আহিব লগা সকলো ধৰণৰ নিগেটিভ উৰ্জাক সম্পূৰ্ণৰূপে দূৰ কৰি দিয়ে। এই মন্ত্ৰটোৰ প্ৰভাৱ ইমানেই বেছি প্ৰভাৱশালী হয় যে আৰু লগতে আপুনি জাইফলৰ সৈতে এই উপায়টো প্ৰয়োগ কৰিব। গতিকে আপোনাৰ জীৱনৰ পৰা সকলো বাধা অনায়াসে দূৰ কৰি দিব। কেতিয়াবা সময় ইমানেই বেয়া হৈ পৰে যে সকলোৱে এইবোৰ কৰিবলৈ পাহৰি যায়। একেবাৰে সৰু উপায় হয়, আপুনি এবাৰ কৰি চাওক। যদি জীৱনত বহু কিবা কৰিব বিচাৰে তেন্তে সৰ্বপ্ৰথমে নিজক সুৰক্ষিত কৰিবলৈ শিকক। যেতিয়া আপুনি নিজক সুৰক্ষিত কৰিবলৈ শিকিব তেতিয়া আপোনাক আগুৱাই যোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। এই উপায়েৰে তান্ত্ৰিক ক্ৰিয়াবোৰো নষ্ট হয়, কলা যাদু নজৰ দোষ নষ্ট হয়, শত্ৰু নষ্ট হয়, শত্ৰু স্তম্ভিত হয় আৰু জীৱনত সেই সকলোবোৰ কালি উৰ্জা স্তম্ভিত হয়, নিগেটিভ উৰ্জা স্তম্ভিত হয়, যিয়ে আপোনাৰ ৰাস্তাত আহিব লগা সুবিধাবোৰ সম্পূৰ্ণৰূপে দূৰ কৰি আছিল। প্ৰতি মাহে এই উপায়টো আপুনি 3 দিন কৰক আৰু ইয়াৰ চমৎকাৰ চাওক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই, শুনি থাকক জ্ঞানৰ গংগা।